ঘটনাটো মানে কি হৈছে তেওঁলোকৰ যি মছজিদ আছে তাতে মানে তেওঁলোকে পুনৰ ত্ৰিপাল তৰি ঘৰ পাতি বসবাস কৰি থকা আমাৰ পৰিলক্ষিত হৈছে। সেয়েহে আমি মানে অসম চৰকাৰক মানে তালি অনুৰোধ জনাইছোঁ তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰিব লাগে। যিবিলাক প্ৰকল্প অসম চৰকাৰে লৈছে আমি ভাল পাইছোঁ, কিন্তু আৰু কিছুমানে আমি গম পাই আছোঁ আমাৰ ডিমৰীয়াৰে কিছুমান দল সংগঠন তেওঁলোকে মানে ভাল যিবোৰ মেডিকেলে হওক আমাৰ 10 APBN হওক এইবোৰ তাৰমানে বিৰোধ কৰি আছে। কিন্তু আমি যিবিলাক প্ৰদূষণ মানে যুক্ত যিবিলাক কোম্পানী সেইবিলাক আমাক নালাগে, কিন্তু যিবিলাক আমাৰ অনুষ্ঠান ভাল আমাৰ সমাজৰ কিবা এটা উন্নতি হ'ব সেইবিলাক অনুষ্ঠানৰ আমি সদায় মানে তেওঁলোকক আমি তাতে বঢ়াবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কিন্তু আমি ভাবোঁ যে 10 APBNটো হ'লে আমাৰ এইটোৱে হয়, যিহেতু এটা আমাৰ আমি বেজিনীবাসী ৰাইজে বহুত এটা আগৰ আমাৰ 83 চনত যি আন্দোলন হৈছিল আপোনালোকে হয়তো জানিব পাৰে, গতিকে তেনেকুৱাৰ পৰা আমি এটা ৰক্ষা পাম বুলি আমাৰ যদিও উচ্ছেদ কৰা হৈছে তথাপিও তেওঁলোক কিন্তু সম্পূৰ্ণ ইয়াৰ পৰা যোৱা নাই। তেওঁলোকে অস্থায়ীভাৱে ইয়াতে তম্বু কেম্প বনাই ইয়াতে থকা আমাৰ পৰিলক্ষিত হৈছে। প্ৰশাসনক কি আহ্বান জনাব? প্ৰশাসনক আমি আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰে আকৌ তেওঁলোকক ইয়াৰ পৰা সম্পূৰ্ণভাৱে উচ্ছেদ কৰি ভূমিখিনি সংৰক্ষণ কৰি ইয়াত চৰকাৰী যিকোনো অনুষ্ঠান পাতিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কেনেকৈ বাস কৰি আছে এতিয়া? ঘৰবোৰটো ভাঙি দিছে তেওঁলোকে। তম্বু টানি অস্থায়ীভাৱে তেওঁলোকে তম্বু টানি বসবাস কৰি থকা মাজতে উচ্ছেদ চলিছিল, তথাপিতো আছে যোৱা নাই। আমি নতুন প্ৰকল্প আহ্বান জনাইছোঁ। ইয়াতে যিটো 10 APBNৰ মুখ্য কাৰ্যালয় ইয়াত স্থাপন কৰা গৈছে আমি তাক আদৰণি জনাইছোঁ, আৰু ACS যিটো মেডিকেল কলেজ হস্পিটেল যিটো বনোৱা গৈছে তাক আমি আদৰণি জনাইছোঁ, আৰু অন্যান্য প্ৰদূষণমুক্ত যদি কিবা অনুষ্ঠান প্ৰতিষ্ঠান বা উদ্যোগ আদি হয় তাত আমি স্বাগতম জনাইছোঁ।